মই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি অনুষ্ঠিত হৈ যোৱা BTC গ্ৰেড 3 এক্সামৰ গ্ৰেজুৱেট লেভেলৰ অনুষ্ঠিত হৈ যোৱা এক্সামৰ জেনেৰেল নলেজৰ কেইটামান কুৱেশ্যন 20টা কুৱেশ্যন আহিছিলে জেনেৰেল নলেজৰ। প্ৰত্যেকটো ছেকশ্যনৰে মই ভিডিঅ' আপলোড কৰিম আপোনালোকৰ মাজত। ইংলিছ, মেথছ আৰু ৰিজনিং গোটেইকেইটাৰে আৰম্ভ কৰিম। প্ৰথমে আমি জেনেৰেল নলেজৰ ছেকশ্যনটো আৰম্ভ কৰিছোঁ আৰু ইয়াত কুৱেশ্যন আহিছিলে ভাৰতক কিমানটা দাহ সূচাংক মণ্ডলক ভাগ কৰা হৈছে। ইয়াৰ এনচাৰটো হৈছে 9। ইয়াৰ এনচাৰটো হ'ব 9। ভাৰতক 9টা দাহ সূচাংক মণ্ডলত ভাগ কৰা হৈছে। তাৰপিছত আহিছিলে পৃথিৱীৰ দ্বিতীয় শৃংগটোক কেতু নামে জনা যায়। ইয়াৰ আন এটা নাম কি? পৃথিৱীৰ দ্বিতীয় শৃংগটোক কেতু নামেৰে জনা যায়। ইয়াৰ আন এটা নাম হৈছে গডউইন অষ্টিন। গডউইন অষ্টিন। চি অপশ্যনটো কাৰেক্ট হয় ইয়াৰ এনচাৰটো। আপোনালোকে কি এনচাৰ কৰিছিলে তাত কমেণ্টত জনাব। ইয়াত চি অপশ্যনটো কাৰেক্ট হয়, গডউইন অষ্টিন। গডউইন অষ্টিন। তাৰপিছত ধৰিত্ৰী দিৱস কেতিয়া পালন কৰা হয়? ধৰিত্ৰী দিৱস হুৱেন ইজ আৰ্থ ডে? আৰ্থ ডে হৈছে 22 এপ্ৰিল। 22 এপ্ৰিল তাৰিখে ধৰিত্ৰী দিৱস পালন কৰা হয়। তাৰপিছত ডিএনএৰ সম্পূৰ্ণ ৰূপ কি? ডিএনএৰ সম্পূৰ্ণ ৰূপ হৈছে ডিঅক্সি ৰাইবছ নিউক্লিক এচিড। ইয়াত চি অপশ্যনটো কাৰেক্ট হ'ব। ইয়াত চি অপশ্যনটো কাৰেক্ট হ'ব, ডিঅক্সি ৰাইবছ নিউক্লিক এচিড। ডিঅক্সি ৰাইবছ নিউক্লিক এচিড। শব্দৰ প্ৰাবল্য জুখিবলৈ কি একক ব্যৱহাৰ কৰা হয়? শব্দৰ প্ৰাবল্য জুখিবলৈ ডেচিবেল একক ব্যৱহাৰ কৰা হয়। এই অপশ্যনটো কাৰেক্ট হ'ব ইয়াৰ। এই অপশ্যনটো কাৰেক্ট হ'ব, ডেচিবেল একক ব্যৱহাৰ কৰা হয় শব্দৰ প্ৰাবল্য জুখিবলৈ। তাৰপিছত আছে 1 কিলোমিটাৰত কিমান মাইল? 1 কিলোমিটাৰত হৈছে 0.62 মাইল। যিহেতু 1 কিলোমিটাৰত কিমান মাইল বুলি কৈছে? 0.62 মাইল। 1 মাইল মানে হৈছে 1600 মিটাৰ। 1 মাইল মানে 1.6 কিলোমিটাৰ হয়। গতিকে আমি ইয়াত কেলকুলেশ্যন কৰিলে 0.62 পাওঁ। তাৰপিছত আহিছিলে ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তই কাৰ্যভাৰ 10 বছৰৰ বাবে গ্ৰহণ কৰে। ইয়াৰ এনচাৰটো হ'ব 6 বছৰ বা 65 বছৰ বয়সৰ বাবে, যিটো আগতে হয়। বি অপশ্যনটো কাৰেক্ট হ'ব। ইয়াৰ বি অপশ্যনটো কাৰেক্ট হ'ব। ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত কাৰ্যভাৰ। ভাষাৰ ভিত্তিত গঠন হোৱা ভাৰতৰ প্ৰথমখন ৰাজ্য। ভাষাৰ ভিত্তিত গঠন হোৱা ভাৰতৰ প্ৰথম ৰাজ্য হৈছে অন্ধ্ৰপ্ৰদেশ, AP। AP হৈছে ভাষাৰ ভিত্তিত গঠন হোৱা ভাৰতৰ প্ৰথমখন ৰাজ্য। তাৰপিছত আছিল FEM এৰ সম্পূৰ্ণ ৰূপ কি? FEM এৰ সম্পূৰ্ণ ৰূপ হৈছে ফৰেইন এক্সচেঞ্জ। এই অপশ্যনটো কাৰেক্ট হ'ব, ফৰেইন এক্সচেঞ্জ মেনেজমেণ্ট এক্ট। ফৰেইন এক্সচেঞ্জ মেনেজমেণ্ট এক্ট। এই অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত আছিলে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ প্ৰতীকটোত কোনটো জন্তু আছে? ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ প্ৰতীকটোত কোনটো জন্তু আছে? ইয়াত হৈছে টাইগাৰ। এই অপশ্যনটো কাৰেক্ট হ'ব। এই অপশ্যনটো কাৰেক্ট। ভাৰতৰ কংগ্ৰেছ কোনখন অধিৱেশনত পূৰ্ণ স্বৰাজ গ্ৰহণ কৰা হৈছিল? কংগ্ৰেছৰ কোনখন অধিৱেশনত পূৰ্ণ স্বৰাজ গ্ৰহণ কৰা হৈছিল? লাহোৰ অধিৱেশনত। চি অপশ্যনটো কাৰেক্ট হ'ব। পলাশী যুদ্ধ কোন চনত হৈছিল? পলাশী যুদ্ধ হৈছিল 1757। 1757 পলাশী যুদ্ধ 1757 চনত হৈছিল। উইংছ অফ ফায়াৰ দেশৰ আত্মজীৱনী। উইংছ অফ ফায়াৰৰ আত্মজীৱনী হৈছে APJ আব্দুল কালাম। বি অপশ্যনটো কাৰেক্ট হ'ব। APJ আব্দুল কালাম উইংছ অফ ফায়াৰ তেখেতৰ আত্মজীৱনী আছিল। অট'বায়োগ্ৰাফি অফ APJ আব্দুল কালাম। পূবৰ মানচেষ্টাৰ বুলি কোনখন চহৰক কোৱা হয়? শুৱালকুছি। শুৱালকুছিক পূবৰ মানচেষ্টাৰ বুলি কোৱা হয়। শুৱালকুছিক পূবৰ মানচেষ্টাৰ বুলি কোৱা হয়। শুৱালকুছি। হাজো শুৱালকুছি, কামৰূপ ডিষ্ট্ৰিক্ট। উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মবাৰ্ষিকী উপলক্ষে কোন তাৰিখে ছাত্ৰ দিৱস পালন কৰা হয়?
31 মাৰ্চ উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মবাৰ্ষিক উপলক্ষে ছাত্ৰ দিৱস হিচাপে পালন কৰা হয়। তাৰপিছত আছিলে 2024 চনৰ জানুৱাৰী মাহত অসমৰ কোন ঠাইত 63 সংখ্যক বাৰ্ষিক বড়ো সাহিত্য সভা আয়োজন কৰা হৈছিল? এইটো হৈছে ওদালগুৰি ডিষ্ট্ৰিক্টত বাৰ্ষিক বড়ো সাহিত্য সভা 63 নম্বৰ যিটো বড়ো সাহিত্য সভা আয়োজন কৰা হৈছিল সেইটো ওদালগুৰি ডিষ্ট্ৰিক্টত হৈছিলে। গোৱাত অনুষ্ঠিত ৰাষ্ট্ৰীয় খেলৰ ধনুৰ্বিদ্যা শাখাত অসমৰ কোনগৰাকী ক্ৰীড়াবিদে সোণৰ পদক লাভ কৰিছিল? এইটো হৈছে এ অপশ্যনটো কাৰেক্ট হ'ব টুটুমণি বড়ো। এ অপশ্যনটো কাৰেক্ট হ'ব টুটুমণি বড়ো। অসমৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অসমৰ চিকিৎসা মহাবিদ্যালয়ৰ কিমান শতাংশ আসন সংৰক্ষণ কৰাৰ কথা অসমৰ কেবিনেটে গ্ৰহণ কৰিছে? 5%। চি অপশ্যনটো কাৰেক্ট হ'ব ইয়াত 5% ৰিজাৰ্ভেশ্যনৰ বাবে কেবিনেটত এপ্ৰুভ কৰা হৈছিল। অসমৰ কোনখন ঠাইত ভাৰতৰ প্ৰথম গাহৰি বিদ্যালয় স্থাপন হ'ব? গাহৰি বিদ্যালয় স্থাপনৰ বাবে আমাৰ BTC CEM প্ৰমোদ বড়ো ডাঙৰীয়া জনাইছিল যে বিটিআৰ ৰিজনত ভাৰতৰ প্ৰথম গাহৰি বিদ্যালয় স্থাপন কৰা হ'ব। গতিকে ইয়াৰ চি অপশ্যনটো কাৰেক্ট হ'ব। 2023 চনৰ জুলাই মাহত অনুষ্ঠিত হোৱা ডুৰাণ্ড কাপ প্ৰতিযোগিতাৰ অসমৰ কোন দুখন জিলাই আয়োজন কৰিছিল? এইটো হৈছে কামৰূপ মেট্ৰ' আৰু কোকৰাঝাৰ। গুৱাহাটীৰ হৈছিল, গুৱাহাটী আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্টত হৈছিল। গতিকে ইয়াত চি অপশ্যনটো কাৰেক্ট হ'ব। এইকেইটা গতিকে টোটেল ইয়াত 20টা কুৱেশ্যন আলোচনা কৰা হৈছে। গতিকে আপোনালোকে জিকেত কিমান নম্বৰ লাভ কৰিলে তলত কমেণ্টত জনাব। গতিকে আজিলৈ ইমানে, ধন্যবাদ।